এইটো আমাৰ আইজল ৰোড 54 যিটো নেশ্যনেল হাইৱে ভেৰি ইণ্টাৰেষ্টিং। এক মাহৰ পৰা ইয়াত পানী জমি আছে, ইয়াত কোনো ব্যৱস্থা হোৱা নাই গভৰ্ণমেণ্টৰ ফালৰ পৰা। এক মাহৰ পৰা মানুহে অনুৰোধ বিনৰোধ কৰি আছে। NHIDCLৰ ৰাস্তা এইটো, জিলা প্ৰশাসন নিৰ্বিকাৰ। আপোনালোকে শুনিলে আচৰিত হ'ব যে এক মাহৰ পৰা ইয়াত ডেইলি এক্সিডেণ্ট হৈ আছে, স্কুলৰ বাচ্চাবিলাক স্কুল যাব পৰা নাই। মেইন ৰোড এইটো, আইজল যোৱাৰ মেইন ৰোড। মোৰ সমষ্টি সোণাই দলাই গোটেই অঞ্চল এনেকুৱা চলি আছে। আজি এক মাহৰ পৰা DC এদিনো আহিছিল, আহি আধা ঘণ্টা চাই মেলি গুচি গ'ল, কোনো কাম কৰা নাই। আজি ৰাইজে নিজে, ইয়াৰ স্থানীয় ৰাইজক লগত লৈ মই নিজে লাগি ৰাইজৰ সহযোগিতাত কামখিনি আজি আৰম্ভ কৰিছোঁ, কাম কৰি আছোঁ। মই ধিক্ষাৰ জনাই আসাম চৰকাৰক, মই ধিক্ষাৰ দিছোঁ ডেপুটি কমিশনাৰ কাছাৰক। আজিৰ পৰা 25 দিন আগতে যি ফ্লাড আছিল, ফ্লাডত সোণাই সমষ্টিত 9জন মানুহ ঢুকালে পানীত পৰি। কিন্তু আমাৰ কাছাৰৰ ডেপুটি কমিশনাৰ DC এদিনো ইয়াত অহাৰ কোনো দায়িত্ববোধ নাই, এদিনো অহা নাই, কোনো ৰেছপন্সিবিলিটি নাই। ORS পুলিচ প্ৰশাসন আহিছে কিন্তু DC অহা নাই। এইটো আমি সোণাইৰ মানুহে ধিক্ষাৰ জনাইছোঁ। এনেকা নিৰ্বিকাৰ জিলা প্ৰশাসন, এনেকা দুৰ্নীতি মই কৈ আছোঁ। কাৰণ দুৰ্নীতি নহ'লে কিয় বহি থাকে অফিচত, গোটেই দিন DC অফিচত বহি থাকে। মানুহ মৰিলেও, পানীত ডুবি মৰিলেও 9জন মানুহ একে দায়িত্বত ঢুকাইছে, প্ৰাণ হাৰাইছে, তথাপিও DC অহা নাই। আজি এক মাহৰ পৰা NHIDCL বন্ধ, অলমষ্ট গাড়ী এক্সিডেণ্ট কৰি গৈ আছে। আজি বৰষুণ নাই, একো নাই 3 দিনৰ পৰা, তথাপিও পানীৰ এই অৱস্থা। ইয়াত 4 ফুট 3 ফুট 5 ফুট পানীৰ মাজত মানুহ চলাচল কেনেকৈ কৰিব? এটা নেশ্যনেল হাইৱেৰ ওপৰত আজি ৰাইজ বাধ্য হৈ ড্ৰেইন ক্লিয়াৰেন্সত নিজে লাগিছে, নিজে কাম আৰম্ভ কৰি আছে। যেতিয়া আমি ৰাইজে কাম আৰম্ভ কৰিছোঁ, এতিয়া NHIDCL আহিছে আৰু আমি NHIDCL জনাইছোঁ, আজি যদি আপোনালোকে আজিৰ ভিতৰত ব্লকেট ক্লিয়াৰ নকৰে ৰাইজে কৰিব। DCক মেমৰেণ্ডাম দিয়া হৈছে, টাইম ফ্ৰেম দি দিয়া হৈছে, কিন্তু কোনো ধৰণৰ ষ্টেপ লোৱা নাই। এইকাৰণে মই ধিক্ষাৰ দিছোঁ, মই অসম চৰকাৰক ধিক্ষাৰ দিছোঁ। মুখ্যমন্ত্ৰী দায়িত্ব জ্ঞানহীন মুখ্যমন্ত্ৰী, অকল টিভিৰ আগত লেকচাৰ দি থাকে তেওঁ। DC একেবাৰে ইনএক্টিভ, চকীৰ পৰা চকী এৰি কোনো ছাইডত কোনোদিন যাবলৈ দেখা নাই। আৰু এইকাৰণে আমি আজি ৰাইজে নিজে সিদ্ধান্ত লৈ ৰাইজে নিজে আজি কাম কৰাই আছে। মই তথাপিও NHIDCLক অলপ হ'লেও ধন্যবাদ দিছোঁ। তেওঁলোকে লাষ্টত গৈ আহি আমাক কোঅপাৰেট কৰি আছে। চব কাম ৰাইজে নিজে কৰি আছে।